2027 যেটো সেন্সাস বৰ্তমান চলি আছে যাক কোৱা হয় সেলফ এনিমেৰেশন কেনেকৈ কৰে মই অলৰেডি মোৰ ফেসবুকত ভিডিও আপলোড কৰিছো আৰু এই সেলফ এনিমেৰেশনত কিছুমান প্ৰশ্ন সোধা হ'ব আৰু সেই প্ৰশ্নবিলাক কি সোধা হ'ব কেনেকৈ কি কৰিব লাগে কি উত্তৰ হ'ব বলক আপোনাক মই জনাই দি আছো সেই সেলফ এনিমেৰেশনত কি সোধা হ'ব ইয়াতে প্ৰথম কোৱেশ্চন কৰিব লোকপিয়ল গৃহৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী যেটো ঘৰ সেন্সাস কৰা হৈ আছে সেই ঘৰৰ মজিয়াটো কিহেৰে নিৰ্মিত যেনে ধৰক আপোনাৰ যদি পকী ঘৰ নাই তেনেহলে আপুনি মাটি চুইচ কৰিব বা শিলেৰে এনে নিৰ্মিত কৰি থৈছে মজিয়াটো তেনেহলে শিল চুইচ কৰিব লাগিব আৰু যদি আপোনাৰ ঘৰ সিমেন্টৰে তলত মজিয়াটো নিৰ্মিত কৰিছে তেনেহলে সিমেন্ট চুইচ কৰিব তাৰ পিছত দ্বিতীয় যেটো কোৱেশ্চন থাকিব হেতুত লিখা থাকিব লোকপিয়ল গৃহৰ বেৰৰ প্ৰধান নিৰ্মাণ সামগ্ৰী আপোনাৰ যেটো সেন্সাস হৈ আছে সেই সেন্সাস কৰা ঘৰৰ বেৰটো কিহেৰে নিৰ্মিত যেনে ধৰক আপোনাৰ যদি বেৰটো খেৰ বা বাঁহ আদিৰে নিৰ্মিত তেনেহলে প্ৰথম অপচনটো চুইচ কৰিব লাগিব তাৰ পিছত যদি পলিথিন প্লাষ্টিকেৰে নিৰ্মিত তেনেহলে দ্বিতীয় তো এনেকে তাৰ পিছত লিখা আছে মাটি নপৰা ইট কাঠ গাঁথনি নকৰা শিল গাঁথনি কৰা শিল যেনে ধৰক আমাৰ ঘৰটো পকী সেই কাৰণে আমি দিম গাঁথনি কৰা শিল তাৰ পিছত নেক্সট কোৱেশ্চন কৰিব লোকপিয়ল গৃহৰ ছালৰ প্ৰধান নিৰ্মাণ সামগ্ৰী সেই ঘৰটোৰ ছালটো কিহেৰে নিৰ্মিত যেনে ধৰক খেৰ বা কাঠ আদিৰে যদি নিৰ্মিত হয় তেনেহলে প্ৰথম অপচনটো তাৰ পিছত প্লাষ্টিক পলিথিন হাতে সজা টাইলছ যন্ত্ৰৰ সজা টাইলছ পৰা ইটা শিল স্লেট টিনপাত আমাৰ ঘৰখন টিনপাতেৰে নিৰ্মিত সেই কাৰণে আমি টিনপাতেৰে দিব লাগিব তাৰ পিছৰ কোৱেশ্চনটো এটো খুদিব যে এই লোকপিয়ল গৃহটোৰ অৱস্থা যি ঘৰটো আপুনি সেন্সাস কৰি আছে সেই ঘৰটোৰ অৱস্থা কেনে ধৰণৰ হৈ আছে ভাল যদি ভাল দিব বা বাসোপযোগী যদি হয় বাসোপযোগী দিব যদি তাতে থকা মেলাৰ অসুবিধা হৈ আছে তেনেহলে জৰাজীৰ্ণ এই অৱস্থাটো টিক মাৰ্ক দিব লাগিব তাৰ পিছত নেক্সট কোৱেশ্চনটো খুদিব পৰিয়ালটোত নিয়মিতভাৱে বাস কৰা লোকৰ মুঠ সংখ্যা যি পৰিয়ালটো আমি সেন্সাস কৰি আছো সেই পৰিয়ালটোত কিমানজন সদস্য আছে যেনে মই ইয়াত দিছো দুজন সদস্য আছে তাৰ পিছত পৰিয়ালৰ মুৰব্বীৰ নাম যেটো আমি প্ৰথমতে ফিল কৰিছো সেই পৰিয়ালৰ মুৰব্বীৰ নাম ইয়াত শো কৰিব নেক্সট কোৱেশ্চন পৰিয়ালৰ মুৰব্বীৰ নাম নিৰ্বাচিত ভাষা মই প্ৰথমত যেটো ভাষা নিৰ্বাচন কৰিছো যেনে মই অসমীয়া নিৰ্বাচন কৰিছো ইয়াত অসমীয়াত ইয়াত লিখিব লাগিব সেই নামটো যেনে অসমীয়াত লিখাৰ কাৰণে ইয়াত সাইডৰ এটা কিবোৰ্ড দিয়া থাকিব তাতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াৰ পৰা সেই নামটো লিখি দিব লাগিব তাৰ পিছত কোৱেশ্চন কৰিব পৰিয়ালৰ মুৰব্বীৰ লিংগ যদি মহিলা হয় মহিলা পুৰুষ হলে পুৰুষত ক্লিক কৰিব লাগিব তাৰ পিছত নেক্সট যদি অনুসূচিত জাতি বা অনুসূচিত জনজাতি বা অন্যান্য এই কোৱেশ্চনটো কৰিব ইয়াত লিখা আছে যদি পৰিয়ালৰ মুৰব্বী ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ যিকোনো অনুসূচিত জাতি জনজাতিৰ হয় তেন্তে সঠিক বিকল্প বাছক যদি SC ST নহয় তেন্তে অন্য ক্লিক কৰক যদি SC ST হয় তেনেহলে সেই হিচাপত চুইচ কৰিব দিছে আৰু যদি জেনাৰেল কাষ্ট হয় তেনেহলে অন্যত ক্লিক কৰি আমি নেক্সট কৰিম নেক্সট কৰাৰ পিছত তাৰ পিছৰ প্ৰশ্ন ঘৰটোৰ মালিকানাৰ স্থিতি ইয়াত যদি ঘৰটো নিজৰ হয় তেনেহলে নিজা দিব লাগিব আৰু যদি এনেকুৱা ধৰণৰ আছে ভাড়া কিন্তু অন্য ঠাইত নিজা ঘৰ আছে এটো যদি হয় তেনেহলে এটোত ক্লিক কৰিব লাগিব তাৰ পিছত যদি এনেকুৱা থাকে যাৰ সেন্সাস কৰা হৈ আছে তেখেতে ভাড়া থাকে আৰু নিজৰ ঘৰ নাই তেনেহলে 3 নম্বৰ কোৱেশ্চনটো চুইচ কৰিব লাগিব আৰু যদি ইয়াৰ এটাও নহয় তেনেহলে অন্যান্য ক্লিক কৰিব লাগিব তাৰ পিছত নেক্সট কোৱেশ্চন আহিব বাস কৰা কোঠাৰ সংখ্যা যি ঘৰটোত বাস কৰি আছে সেই ঘৰটোৰ কোঠাৰ সংখ্যা কেইখন যদি সেই ঘৰটোৰ 3টা কোঠা আছে বা 2টা কোঠা আছে বা এটা কোঠা আছে যি আছে সেইটো দিব লাগিব তাৰ পিছত নেক্সট পৰিয়ালটোত বাস কৰা বিবাহিত দম্পতিৰ সংখ্যা সেই ঘৰটোত বিবাহ কৰা দম্পতি কেইগৰাকী আছে তাৰ পিছৰ কোৱেশ্চনটো খোৱা পানীৰ প্ৰধান উৎস ইয়াত কোৱেশ্চনটো এনেকুৱা ধৰণৰ আছে যে আপোনাৰ যেটো খোৱা পানীৰ উৎসটো কৰ পৰা পায় খোদিত টেপৰ পৰা বা অখোদিত টেপৰ পৰা বা কুৱাৰ পৰা বা দমকলৰ পৰা বা নলা নাদ গভীৰ নলী নাদ বা কিহৰ পৰা পায় তো আমাৰ ঘৰত আমি দমকলৰ পৰাই পানীটো পাওঁ সেই কাৰণে দমকল চুইচ কৰিছো আপোনালোকে যদি কুৱাৰ পৰা পানীটো গ্ৰহণ কৰে তেনেহলে কুৱা চুইচ কৰিব বা যদি নিজৰা নদী বা বৰপুখুৰী বিল যৰ পৰা আপোনালোকে পানী ব্যৱহাৰ কৰে তাতে হেতু ক্লিক কৰিব তাৰ পিছত প্ৰাপ্ত খোৱা পানীৰ উৎস যি
আপোনাৰ যিটো পানীৰ উৎসটো দমকল দিলে বা যি দিলে সেইটো নিজৰ চৌহদৰ ভিতৰতে আছে নে চৌহদৰ ওচৰত আছে নে দূৰত আছে। আমাৰতো চৌহদৰ ভিতৰতে আছে, চৌহদৰ ভিতৰত ক্লিক কৰিছোঁ। কিন্তু আপোনালোকৰ যদি চৌহদৰ ওচৰত আছে বা দূৰত্বত আছে সেই হিচাপে আপোনালোকে চুইচ কৰিব। নেক্সট কুৱেশ্যনটো ইয়াত আহিব। তাৰপিছত নেক্সট কুৱেশ্যন আছে পোহৰৰ প্ৰধান উৎস। আপুনি যি পোহৰ ব্যৱহাৰ কৰি আছে সেইটো আপুনি বিজুলীৰ পৰা ব্যৱহাৰ কৰি আছে নে কেৰাচিন নে সৌৰশক্তি নে অন্য তেলৰ পৰা বা অন্যান্য দিব পাৰে, বা আপোনাৰ যদি কোনো লাইনৰ ব্যৱস্থা নাই তেনেহ'লে পোহৰৰ ব্যৱস্থা নাই বুলি ইয়াত ক্লিক কৰিব লাগিব। আমি বিজুলী ব্যৱহাৰ কৰি আছোঁ, বিজুলীত ক্লিক কৰিছোঁ। তাৰপিছত নেক্সট কুৱেশ্যন আহিব শৌচালয়ৰ উপলব্ধতা। আপোনাৰ ঘৰত শৌচালয়ৰ উপলব্ধতা কেনেধৰণৰ, যেনে আছে আৰু যদি নাই যদি মুকলি ঠাইত ক্লিক কৰিব লাগিব যে আপোনাৰ ঘৰত শৌচালয়ৰ ব্যৱস্থা নাই, বা যদি আছে তেনেহ'লে কেৱল পৰিয়ালটোৰ ব্যৱহাৰৰ বাবে বা অন্য পৰিয়ালৰ সৈতে ব্যৱহাৰ বা ৰাজহুৱা শৌচালয়। আপুনি যদি ৰাজহুৱা শৌচালয় ব্যৱহাৰ কৰে ৰাজহুৱা শৌচালয়ত ক্লিক কৰিব, বা অন্য পৰিয়ালৰ লগত আপুনিও সেই টয়লেট যদি ব্যৱহাৰ কৰে আপুনি এইটোত ক্লিক কৰিব, আৰু যদি আপুনি আপোনাৰ নিজা টয়লেটৰ ব্যৱস্থা আছে তেনেহ'লে ইয়াত ক্লিক কৰিব। তাৰপিছত নেক্সট প্ৰশ্ন কৰিব শৌচালয়ৰ প্ৰকাৰ। যান্ত্ৰিকভাৱে পানী ঢলা ব্যৱস্থাযুক্ত শৌচালয়, যে মটৰযুক্ত আছে পানী তাতে অট'মেটিকলি আহে, বা দ্বৈত গাঁতযুক্ত শৌচালয়। আপোনাৰ যিটো শৌচালয়ৰ ব্যৱস্থা ইয়াত প্ৰথমত দিয়া আছে স্লেবযুক্ত ভেণ্টিলেটৰযুক্ত গাঁত, স্লেববিহীন মুকলি গাঁত। আমাৰতো স্লেবযুক্ত বা ভেণ্টিলেটৰযুক্ত গাঁত, এইটোত ক্লিক কৰিলোঁ। তাৰপিছত ইয়াৰ ভিতৰত আপোনাৰ যিটো পৰে আপুনি এবাৰ চাই ল'ব, সেই হিচাপত আপুনি দিব। তাৰপিছত নেক্সট প্ৰশ্ন আহিব পেলনীয়া পানী যোৱা নলাৰ সংযোগ। পেলনীয়া পানী আপুনি ক'ত দিয়ে, ঢাকনি থকা নলাত বা ঢাকনি নথকা নলাত বা নলা নাই। আমাৰ নলা নাই সেইকাৰণে আমি নলা নাই ইয়াত ক্লিক কৰিম। তাৰপিছত চৌহদৰ ভিতৰত গা ধোৱা ব্যৱস্থা। আপোনাৰ এৰিয়াত যিটো গা ধোৱাৰ ব্যৱস্থাটো কেনেধৰণৰ। প্ৰথমত দিয়া আছে গা ধোৱা ঘৰ। গা ধোৱা যদি ঘৰ থাকে তেনেহ'লে সেইটোত ক্লিক কৰিব, আৰু যদি চালি নথকা গা ধোৱা ঘৰ, এতিয়া আপোনাৰ গা ধোৱা ঘৰ আছে কিন্তু ওপৰত চালি নাই, তো আমাৰ এইটো আছে, এইটোত ক্লিক কৰিলোঁ। তাৰপিছত নাই যদি থাকে তেনেহ'লে নাইত ক্লিক। তাৰপিছত নেক্সট প্ৰশ্ন সুধিব ৰান্ধনীঘৰৰ ব্যৱস্থা আৰু LPG PNGৰ সংযোগ। আপোনাৰ ঘৰত ৰান্ধনী গেছৰ ব্যৱস্থা আছে নে নাই সেই হিচাপত আমি LPG গেছ ব্যৱহাৰ কৰোঁ, LPG গেছ সংযোগ আছে ইয়াত ক্লিক কৰিলোঁ। আপোনাৰ যদি LPG গেছৰ সংযোগ নাই তেনেহ'লে নাইত ক্লিক কৰিব লাগিব, যদি আছে তেনেহ'লে আছেত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াত সুধিছে ঘৰৰ ভিতৰত ৰন্ধা বঢ়া কিন্তু ৰান্ধনী ঘৰত নহয়, এনেকুৱা যদি থাকে তেনেহ'লে এইটোত ক্লিক কৰিব লাগিব, আৰু যদি মুকলি ঘৰত বা ঘৰৰ মুকলিত বা ঘৰৰ বাহিৰত ৰন্ধা বঢ়া হয় তাৰপিছত সেই হিচাপত ইয়াত ক্লিক কৰিব লাগিব, আৰু যদি ৰন্ধনৰ ব্যৱস্থা নাই তেনেহ'লে ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত ৰন্ধনত ব্যৱহৃত প্ৰধান ইন্ধন। আপুনি যে ৰন্ধনত ব্যৱহাৰ কৰে সেইটো কি কৰে। ৰন্ধনত ব্যৱহৃত প্ৰধান ইন্ধন, আপুনি যে ৰন্ধনত ইন্ধন ব্যৱহাৰ কৰে আপুনি সেইটো কি কৰে। যদি আপুনি ৰন্ধনত খৰি ব্যৱহাৰ কৰে খৰিত ক্লিক কৰিব লাগিব, আৰু যদি শস্যৰ পেলনীয়া অংশ ব্যৱহাৰ কৰে তেনেহ'লে এইটো চুইচ কৰিব লাগিব, আৰু যদি গোবৰৰ পিঠা, কয়লা, লিগনাইট, পোৰা কয়লা বা কেৰাচিন, LPG, আমি LPG ব্যৱহাৰ কৰোঁ, LPGত ক্লিক কৰিলোঁ। তাৰপিছত নেক্সট প্ৰশ্নটো এনেধৰণৰ আহিব ৰেডিঅ' ট্ৰেনজিষ্টৰ। ইয়াত উল্লেখ কৰি দিছে এটা পৰিয়ালত থকা সম্পত্তিসমূহ ব্যৱসায়িক উদ্দেশ্যত ব্যৱহৃত হ'লেও সেই সম্পত্তি পৰিয়ালটোৰ সম্পত্তি বুলি গণ্য কৰা হ'ব। এই ৰেডিঅ' ট্ৰেনজিষ্টৰৰ অপশ্যনত পৰম্পৰাগত ৰেডিঅ' বা দ্বিতীয় নম্বৰ মোবাইল স্মাৰ্টফোন অন্য কোনো যন্ত্ৰ, তো আপুনি মোবাইল বা স্মাৰ্টফোন এইটোত ক্লিক কৰিব লাগিব। তাৰপিছত দূৰদৰ্শন বিনামূলীয়া দূৰদৰ্শন ডিছ আছে, অন্য DTH ডিছ, কেবল সংযোগ, অন্যান্য নাই। আমাৰ ঘৰত কোনো দূৰদৰ্শনৰ ব্যৱস্থা নাই সেইকাৰণে আমি নাইত ক্লিক কৰিম। তাৰপিছত ইণ্টাৰনেটৰ উপলব্ধতা ক'ত আছে, লেপটপ কম্পিউটাৰত, মোবাইল স্মাৰ্টফোনত, অন্য মাধ্যমত, তো আমাৰ মোবাইল স্মাৰ্টফোনত আছে, এইটোত ক্লিক কৰিছোঁ। তাৰপিছত লেপটপ কম্পিউটাৰ আছে নে নাই। তাৰপিছত প্ৰশ্ন টেলিফোন, মোবাইল ফোন, স্মাৰ্টফোন, যদি কেৱল লেণ্ডলাইন আছে তেনেহ'লে ইয়াত ক্লিক কৰিব লাগিব, আৰু যদি স্মাৰ্টফোন বা অন্য সাধাৰণ মোবাইল যদি দুয়োটাই আছে, যে স্মাৰ্টফোনো আছে সাধাৰণ মোবাইলো আছে তেনেহ'লে দুয়োটাতে ক্লিক কৰিব লাগিব। তাৰ পিছৰ প্ৰশ্ন চাইকেল আৰু স্কুটাৰ, মটৰ চাইকেল, মপেড, ইয়াৰ ভিতৰত আপোনাৰ কোনটো আছে, যেনে চাইকেল, তাৰপিছত স্কুটাৰ, মটৰ চাইকেল, মপেড তিনিটাই যদি থাকে এইটোত ক্লিক কৰিব লাগিব, বা দুয়োটাই আছে
যেনে ধৰক চাইকেল স্কুটাৰ আছে তেনেহ'লে দুয়োটাতে আছে ইয়াত ক্লিক কৰিব লাগিব তাৰপিছত কাৰ জীপ ভেন যদি আছে আছেত ক্লিক কৰিব লাগিব আৰু যদি নাই নাইত ক্লিক কৰিব লাগিব তাৰ পিছৰ প্ৰশ্ন পৰিয়ালটোৱে ব্যৱহাৰ কৰা প্ৰধান খাদ্যশস্য পৰিয়ালটোৱে ব্যৱহাৰ কৰা প্ৰধান খাদ্যশস্যটো কি যদি আপোনাৰ ঘৰত প্ৰধান খাদ্যটো চাউল ব্যৱহাৰ কৰে তেনেহ'লে চাউল বা ঘেঁহু যদি ব্যৱহাৰ কৰে ঘেঁহু জোৱাৰ বজৰা গম ধান অন্যান্য তো আমাৰ ঘৰত চাউল ব্যৱহাৰ কৰে সেইকাৰণে চাউল চইচ কৰিছোঁ আপোনালোকে সেই হিচাপত চইচ কৰিব তাৰপিছত অৱস্থান বিৱৰণ আপুনি চইচ কৰিলে লোকপিয়ল গৃহৰ বিৱৰণ আপোনালোকে দিলে তাৰপিছত সাধাৰণ তথ্য দিলে সুবিধাসমূহ আপুনি ফিল কৰিলে সম্পত্তিসমূহ আপুনি ফিল কৰিলে তাৰপিছত পূৰ্বদৰ্শন কৰি নিশ্চিত কৰক তাৰপিছত শেষত এনেধৰণৰ ইণ্টাৰফেচ খোল খাব যে আপুনি চেঞ্চাছ কৰাৰ কাৰণে এই সেল্ফ এনুমেৰেশ্যনত যিবিলাক প্ৰশ্নৰ উত্তৰ দিলে সেই উত্তৰসমূহ ইয়াতে আপুনি এবাৰ নিশ্চিত কৰি ল'ব যে আপুনি যি প্ৰশ্নৰ উত্তৰ দিছে সেইবিলাক ঠিক আছে নে নাই সেই হিচাপে ইয়াত এবাৰ ৰিচেক কৰাৰ পিছত নিশ্চিত কৰক আৰু দাখিল কৰক ইয়াত ক্লিক কৰিব লাগিব আৰু যদি আপোনাৰ নজৰত পৰে যে আপুনি কোনোবা এটা প্ৰশ্নৰ উত্তৰ ভুল দিছে তো আপুনি ইয়াত সম্পাদনা কৰিবলৈ ঘূৰি যাওক ইয়াত ক্লিক কৰিব লাগিব ক্লিক কৰি আপুনি আৰু এডিট কৰিব পাৰে কিন্তু এবাৰ মনত ৰাখক আপুনি যদি এবাৰ ভুল কৰাৰ পিছত নিশ্চিত কৰক আৰু দাখিল কৰক ইয়াত ক্লিক কৰে তাৰপিছত কিন্তু আপুনি শুধৰণি কৰিব নোৱাৰিব এয়াই আছিল আমাৰ 2027ৰ সেল্ফ এনুমেৰেশ্যনত সুধিব লগা কিছুমান প্ৰশ্ন ধন্যবাদ